ওই নাহর ফুলার বতর ওই নাহর মোর মরমর ওই নাহর যে আপোনালোকৰ কাম কৰিব পাৰিব নেকি শুটিংৰ কোনে মোৰ মা শুটিং শুটিং তেওঁ এক্টিং কৰে নেকি হা তেওঁ এক্টিং কৰে নেকি এক্টিং মানে এনে অলপ অলপ কৰে আৰু নমস্কাৰ বন্ধুসকল আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে আৰু বৰ্তমান মই বহুত ভালে আছোঁ আপোনালোকৰ আশীৰ্বাদত বহুত ভালে আছোঁ আৰু আপোনালোকে সদায় ভালে থাকক এই ভগৱানক কামনা কৰিছোঁ আৰু আজি বেছি দেৰি নকৰে ভিডিঅ'টোৰ মাজলৈ যাওঁ নেক্সট ভিডিঅ'ত দেখা পাইছে জুবিন বস্তুক মই প্ৰেংক কল কৰিছিলোঁ আৰু আজি কাক প্ৰেংক কল কৰিম আজি চামছে গমেই পাইছে আৰু ময়ো কৈ দিওঁ আজি মই প্ৰেংক কল কৰিম সকলোৱে জানে সকলোৱে প্ৰিয় চিৰিয়েলখন বেহাৰবাৰী আউটপোষ্ট বেহাৰবাৰী আউটপোষ্টৰ মই আজি প্ৰেংক কল কৰিম আজি তৰা মাইক তৰা মাইক আজি প্ৰেংক কল কৰিম কি হয় নাজানো অলপমান কিবা কিবি কম আৰু কি হয় নাজানো আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যোনে মোৰ নতুনকৈ চেনেলটো চাই আছে সিহঁতক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা তেতিয়াই তোমালোকে মোৰ নতুন ভিডিঅ' তোমালোকে পাবা নহ'লে ব'লা এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ বেছি দেৰি নকৰোঁ দেৰি মানে দেৰি আৰু গাইজ এতিয়া তৰা বাইদেউক ফোন কৰোঁ ফোন কৰি পেলাই কি হয় নাজানো কি কওঁ কি নকওঁ কাৰোবাই কি কয় নাজানো চব ফোনটো লগাওঁ আৰু নেকি দিয়ক হেল্ল' হয় তৰা বাইদেউ হয়নে হয় কি খবৰ আপোনাৰ ভালেই মই ৰঙিয়াৰ পৰা কৈছোঁ নিহাৰে ক'ৰ পৰা ৰঙিয়াৰ পৰা কোনে কৈছা নিহাৰ বাৰু কি বুলি কয় দুটামান কথা আছিল তাৰমানে মোৰ মায়ে ক'ব দিছিল মোৰ মা তাৰমানে আপোনালোকেতো বেহাৰবাৰীত শ্বুটিং কৰে ন হয় বেহাৰবাৰীত শ্বুটিং কৰে মায়ে অনবৰ বেহাৰবাৰী চাই থাকিলে এতিয়া আপোনাক বেছিকৈ বহুত ভাল পায় মায়ে এতিয়া ভাল পালে এতিয়া মই মাক কৈছোঁ মায়ে নুশুনে এতিয়া মায়ে কৈছে যে তৰা বাইদেউ যদি নম্বৰটো যদি আছে তই ক'ব পাৰ নম্বৰটো লৈ পেলাই ফোন কৰিবিচোন একবাৰ মই ফোন কৰিলোঁ তাৰমানে মোৰ মায়ে তাৰ মায়েও কয় যে আৰু এতিয়া আপুনি বা কি কয় নাজানো মোৰ মায়ে কৈছে যে মই মাক কৈছোঁ যে তই এইটো কাম কৰিব নোৱাৰা এনেকৈ ক'লোঁ এতিয়া মায়ে কৈছে যে আপোনালোকৰ কাম কৰিব পাৰিব নেকি শ্বুটিঙৰ কোনে মোৰ মা শ্বুটিং শ্বুটিং এক্টিং কৰে নেকি হা তেওঁ এক্টিং কৰে নেকি এক্টিং মানে এনে অলপ অলপ কৰে আৰু আচ্ছা আমাৰ আকৌ বহুত দূৰ হৈ যাব নহয় তেওঁ এটা এদিনৰ আৰু ষ্টৰিবোৰ মানে এদিনতে এটা ষ্টৰি কৰা হয় কেতিয়াবা তেনেকে এক্সট্ৰাবোৰ ওলাই হয় এতিয়া মোৰ মা অলপ জানে আৰু বুজি পাইছো মানে কেতিয়াবা কেৰেক্টাৰ থাকিলেও আনিব পাৰি আমাৰ যে এক্সট্ৰা ষ্টৰিবোৰ হৈ থাকে নহয় হয় বেলেগ ষ্টৰিবোৰ যে হৈ থাকে থানাখনত হয় তেনেকুৱাকে কেতিয়াবা কৰিব পৰা যায় কিন্তু তেওঁ আকৌ ৰঙিয়াৰ পৰা আহি শ্বুটিং কৰি আকৌ যাব পৰাকে সুবিধা আছে বা নাই তাতে মোৰ মামাহঁতৰ ঘৰ তাতে থাকিব পাৰিব মায়ে এতিয়া আপোনালোকে বা কি কৰিবা পাৰিব কিয় নোৱাৰিব তেওঁ যদি আগ্ৰহ আছে কি কৰিব লাগিবনো একো কৰিব নালাগে তেনেকুৱাকে তুমি মোৰ নাম্বাৰ ক'ত পালা নম্বৰটো লৈছোঁ আৰু কম দিয়কচোন পিছত তুমি এটা কাম কৰিব পাৰা তুমি মাৰ এইটো নম্বৰ তুমি পাইছাই যেতিয়া মোৰ হোৱাটছএপো আছে তুমি মাৰ ফটো দি থবাচোন মোক হয় মোৰ তাত এনে আপোনালোকৰ বেহাৰবাৰী চাই পেলাই মায়ে অলপ এক্টিং কৰি থাকে আৰু আচ্ছা পাৰিব কেলে নোৱাৰিব খালি কি আৰু আমাৰ বৰ বেছি এক্সট্ৰা ষ্টৰিবোৰ বৰ বেছি দীঘল নহয়তো কেতিয়াবা ওলাই আৰু সাধাৰণ ষ্টৰি কিছুমান কি কৈছে তেতিয়া কেতিয়াবা ওলাব পাৰিব যদি কেৰেক্টাৰত মিলে বোলে এনেকুৱা এইটো এজৰ এনেকুৱা কেৰেক্টাৰ মানুহ এগৰাকী লাগে তেতিয়া মাতিব পৰা যায় হয় মই মাক কৈছোঁ যে এইবিলাক কাম কৰিব নোৱাৰা তই এতিয়া ঘৰতে থাক তেনেকুৱা কি কথা আছে
মোৰ আগ্ৰহ আছে যদি এইটো বয়সতো তেওঁ কৰিব বিচাৰিছে কৰিব পাৰিব কি না হয় তুমি মোক ফটো দি থবাচোন বাৰু হোৱাটছএপত ঠিক আছে মই কেতিয়াবা দৰকাৰ হ'লে মাতিম খালি মই পিছৰখিনি কথা নাজানো আকৌ দেই মই তোমাক মানে যিহেতু আমি প্ৰফেচনেলি কাম কৰোঁ হয় আমি কৈছোঁ আৰু যে মানে পে'মেণ্ট পাতি চব সেইবিলাকৰ কথাটো মই কিন্তু নাজানো বোলে অফিচহে জানিব হয় মই কেতিয়াবা কেৰেক্টাৰ লাগিলে ক'ব পাৰোঁ আৰু হয় এনেতো পুলিচতো ৰোল কৰিব নালাগে ন পুলিচৰ ৰোল কৰিব নোৱাৰে এতিয়া পুলিচৰ ৰিক্ৰুইটমেণ্ট হোৱা নাই নহয় আমাৰ পুলিচ আছেই যে তেনেকুৱা মেইন কেৰেক্টাৰ নাপাব মেইন কেৰেক্টাৰ ক'ত পাব মেইন কেৰেক্টাৰবোৰতো আছেই মেইন কেৰেক্টাৰবোৰ এনেকে লোৱা নহয় চাই চিতিহে লয় তেওঁ সেইবিলাকৰ লগত আমাৰ কোনো হেৰি নাই আমি নিজেও গম নাপাওঁ আমাক কেনেকে কাষ্টিং কৰিছিলে তেনেকুৱা এতিয়া মোৰ মা কেতিয়া যাব লাগিব এতিয়া যাব লাগিব মানে কেতিয়াবা দৰকাৰ হ'লে মাতিব আৰু এনেকে যাব আহিব এনেই আহি কি কৰিব তুমি মোক ফটো দি থবা যদি দৰকাৰ হয় কেতিয়াবা এনেকুৱা ষ্টৰিত দৰকাৰ হৈ যাব পাৰে ন মাতি দিব পৰা যায় আৰু নাম মই দিহে থম ময়ো নাজানোতো মই ডাইৰেক্টৰক দি থৈ দিম ফটো চটো কেতিয়াবা দৰকাৰ হ'লে মাতি দিব চাগে আৰু বাৰু ঠিক আছে দিয়া সো গাইজ আৰু ফোন কৰি ক'লোঁ আৰু বেছি কথা নাপাতিলোঁ তাৰমানে এতিয়া মোৰ মাৰ কথা ক'লোঁ যে শ্বুটিং কৰিব পাৰিব নেকি ঠিকে কৈছে যে ভালে কৈছে যে পাৰিব না বুলি কোৱা নাই দেই না বুলি কোৱা নাই পাৰিম বুলি কৈছে তো ভাল লাগিল এতিয়া মই সঁচা কথাটো কৈ দিওঁ যে প্ৰেংক কৰি আছিলে এইটো সঁচা কথাটো কৈ দিওঁ দিয়ক আৰু ফোনটো লগাওঁ আৰু নাই কি হেল্ল' তৰা বাইদেউ বেয়া নাপাবা হা তাৰমানে এইটো প্ৰেংক কল আছিল হয় বেয়া নাপাবা হা মই নিহাৰে কৈ আছো ৰঙিয়াৰ পৰা আগতে পোৱা নাই তাৰমানে মই এইটো ফাৰ্ষ্ট টাইম মই ভিডিঅ' বনাইছোঁ এইটো বনালে এতিয়া প্ৰেংক কলটো তোমাৰ কেইদিনমান হ'ল আৰু প্ৰেংক কল কৰিব হেল্ল' এতিয়া আপোনালোকৰ বা মোৰ যিমান ফেমিলি আছে মোৰ ভিডিঅ' চোৱা কিবা এটা কৈ দিয়ক কি ক'ম এতিয়া নিহাৰে নতুনকে চেনেল এটা খুলিছে সকলোৱে চেনেলটো চাব ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ চাব আৰু প্ৰেংক কলটো কৰিলে বাৰু মোৰ প্ৰেংক কলত আচলতে চাগে খং উঠাবলৈ কৰা হয় কিন্তু মোৰ ইমান খং নুঠিল বাৰু সেইটো ময়ো খং ইমান কৰা নাই নাই তেনেকুৱা কোনো কথা নাই আচলতে খংনো কি আৰু কিয়নো খং কৰিব লাগে সাধাৰণ কথা এটা আৰু এনিৱে তোমাৰ চেনেলটো চবৰে চাওক আদৰি লওক সকলোৱে চাব লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু ভাল ভাল ভিডিঅ' দি যোৱা শুভকামনা জনালো তোমালৈ কেতিয়াবা লগ পাম আৰু একদম নিশ্চয় বাৰু আৰু গাইজ তৰা বাইদেউৰ লগত কথা পাতিলোঁ ধুনীয়াকৈ কৈছে আৰু তৰা বাইদেউ কৈছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে চবে ছাপোৰ্ট কৰিব আৰু আগুৱাই যাব অলপ সহায় কৰিব আৰু এটা কথা তৰা বাইদেউ কিন্তু না বুলি কোৱা নাই হা মই যেতিয়া ক'লোঁ মা যে শ্বুটিং কৰিব লাগিব তো না বুলি কোৱা নাই চ' বেলেগ হ'লে কিবা এটা ক'লা হয় যে নোৱাৰে কাৰোবাৰ কিবা এটা তৰা বাইদেউ না বুলি কোৱা নাই তই মেনেজ কৰি পেলাই হ'লেও মোৰ কিবা এটা কৰিলা হয়নে নহয় চ' বহুত ভাল লাগিল তৰা বাইদেউৰ কথা পাতি চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি আছে আৰু নতুনকৈ যোনি চাই আছে মোৰ চেনেলটো সিহঁতক কৈছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু এনেকৈ নতুন প্ৰেংক কল আহি থাকিব তোমালোকৰ মাজত আৰু কমেণ্ট কৰি ক'বা কাৰ লগত প্ৰেংক কল কৰিব লাগে ঠিক আছে আৰু এতিয়া বাই বাই জয় আই অসম